কৌশিক দেহাক ডক্টৰে কি বুলি ক'লে, ট্ৰিটমেণ্ট কিমান দিন চলিব, কিমান দিন থাকিব, সকলোবোৰ প্ৰশ্ন বহুত আহি আছে, হোৱাটছআপতো আহি আছে, মেছেঞ্জাৰতো আহি আছে। সকলোখিনি উত্তৰ দিয়া ইমান সম্ভৱ নহয়, সেয়েহে আজি আপোনালোকক ক'ব ওলালোঁ। কৌশিক দেহাৰ অৱস্থা বহুত সংকটজনক হৈ আছে। বৰ্তমান কৌশিক সুস্থ হোৱাগৈ নাই আৰু ডক্টৰে জনাইছে যে কৌশিকক এতিয়া ব'ন মেৰ' ট্ৰেন্সপ্লেণ্টৰ কথা, কিন্তু ইমানখিনিতো সম্ভৱ নহয়। যিহেতু এদিনাখন এটা মই ভিডিঅ' দিছিলোঁ, ডক্টৰে কৈছিলে যে সি কি অসুবিধাত ভুগি আছে বা তাৰ কি হৈ আছে। তাৰ উপৰিও যিদিনাখন মেডিকেলৰ পৰা আহিছিলোঁ, যিসকলে মোলৈ ফোন কৰিছিল সেইসকলে গম পাই মোৰ অৱস্থাটো বহুত বেয়া হৈ গৈছিলে, কাৰণ কৌশিকৰ সকলোখিনি কথা জানি এনেকুৱা হৈ গৈছে জীৱনটোত যে একোৱেই নাইকিয়া হৈ গৈছে। কিন্তু ভগৱানৰ ইচ্ছাত এই দুজন ডক্টৰে আমাৰ কৌশিকক সুস্থ কৰি তুলিলে, আৰু এইখনেই হ'ল মেডিকেলখন। কিন্তু কেতিয়াও নভবাকৈ যে কৌশিক আমাৰ মাজৰ পৰা হেৰাই যাব, সঁচাকৈ আমি কল্পনাই কৰিব পৰা নাই। কৌশিকক ভাল কৰিবলৈ এতিয়াও বহুত চেষ্টা কৰি আছে ডক্টৰে, যিহেতু সফল হোৱাগৈ নাই। ইমান মৰম চেনেহ দিয়াৰ বাবে সঁচাকৈ ছাৰহঁতক কেতিয়াও ডক্টৰজন লগাই নাই। ইমানখিনি কৌশিকক মৰম, লেপটপ দিছে, লগত বহাই লৈছে, মোবাইল দেখাইছে, কিন্তু কৌশিকেতো ইমানখিনি ধৈৰ্য নাথাকে কাৰণে ছাৰহঁতৰ লগত ইমান পটককৈ ক্ল'জ হ'ব পৰা নাই। সঁচাকৈ বহুত ভাল লাগিলে, কিন্তু একফালৰ পৰা মৰম কৰিলে যদি একফালৰ পৰা কৌশিকৰ আয়ুস বহুত কমি আহিছে। সেয়েহে সকলোৱে আশীৰ্বাদ কৰিব যাতে আমাৰ কৌশিক ভালে কুশলে থাকক। নাজানো সকলোৱে আমাক ইমান বেয়াকৈ কৈ আছে, আমি সকলোবোৰ সহ্য কৰিছোঁ অকল ল'ৰাটোৰ বাবে, কাৰণ আমি ল'ৰাটোৰ কাৰণেই যুঁজি আছোঁ। এতিয়া মানুহৰ লগত যুদ্ধ কৰিবলৈ বা কমেণ্টৰ লগত যুদ্ধ কৰিবলৈ আমাৰ সেইখিনি সময় নহয়, যিহেতু আমি বহুতখিনি দুৰ্বল হৈ পৰিছোঁ আমাৰ ল'ৰাটোক লৈ। কাৰণ কৌশিকৰ যিখিনি কথা ডক্টৰে ক'লে হয়তো আপোনালোকে শুনিলে চকু পানী বৈ আহিব। ডক্টৰে কৈছিলে যদি কৌশিকক ব'ন মেৰ'টো নকৰোঁ তথাপিও ছাকচেছ হ'ম বুলি কেতিয়াও কোৱা নাছিলে, আৰু যদিও কৰা হয় কৌশিক, যদিও আমি ব'ন মেৰ' ট্ৰেন্সপ্লেণ্টটো কৰোঁ তথাপিও আমাৰ কৌশিক যে সুস্থ হ'ব ডক্টৰে এতিয়াও ক'ব পৰা নাই, যিহেতু তাৰ গোটেই ফাংচনখিনিয়ে বেয়া হৈ গ'ল। আৰু যিসকলে আমাৰ নিচিনা সন্তান লৈ মাক বাপেক হৈ জীয়াই আছে সেইসকলক ইমান বেয়া মন্তব্য কিহৰ কাৰণে দিয়ে নাজানো, কিন্তু মোক যি কৈছে কওক, বেলেগক নক'ব, কাৰণ সকলোৱে এটা সন্তানৰ লগত যিখিনি চকু পানী টুকি আছে অকল সেইখিনি মাকেহে গম পায়। এইটো নহয় যে অসমত অকল মোৰ ল'ৰাটোৱে আছে বা দুই এজন আছে, অসমত এনেকুৱা বহুতখিনি মানুহ আছে যিয়ে আহি বাহিৰত ট্ৰিটমেণ্ট কৰি আছে। আমি বহুত ধৰণৰ মানুহ লগ পাইছোঁ, লিভাৰ ট্ৰেন্সপ্লেণ্ট, ব'ন মেৰ' ট্ৰেন্সপ্লেণ্ট, এনেকুৱাখিনি বহুতখিনি পাইছোঁ, কিন্তু বহুত ডাঙৰ বেমাৰো পাইছোঁ। কিন্তু এইটো নহয় যে সকলোখিনি পাপৰ ফলতে জন্ম হয়। ভগৱানে হয়তো কাকো নিদিয়ে এনেকুৱা, কিন্তু কাৰোবাক ভুগিবলৈ দিয়ে, কিন্তু হয়তো চাগে ভগৱানে চবকে চাই নিদিয়ে, কাৰণ কিছুমানেতো সন্তান দলি মাৰি পেলাই দিছে, কিন্তু আমি দলি মাৰি পেলাই দিয়া নাই। সেইটো কাৰণে কৈছোঁ বেয়াকৈ নক'ব। আৰু কৌশিকৰ অৱস্থাটো বহুত সংকটজনক হৈ আছে, হয়তো আপোনালোকে দেখাৰ ধৰণে কৌশিক আৰু বহুত দিন এনেকৈ সুস্থ হৈ থাকিব নোৱাৰিব। যেতিয়া ডক্টৰে কথাখিনি কৈছিলে আহি মই ঘৰত ইমানেই কান্দিছিলোঁ, সেই সময়ত মোৰ হ'লে যিসকলে ফোন কৰিছিল সেইসকলে গম পাইছিলে যে মই কেনেকুৱা এটা ভাগি পৰিছিলোঁ। আৰু কেতিয়াও নভবাকৈ যে এনেকুৱা এটা দিন আহিব সপোনতো কল্পনা কৰা নাছিলোঁ। আৰু ভগৱানে এনেকুৱা কাকো নিদিয়ক সেয়ে বিচাৰিছোঁ। এতিয়াও ব'ন মেৰ'ৰ কাৰণে ডক্টৰে কথা পাতি আছিলে, যিহেতু ব'ন মেৰ' ট্ৰেন্সপ্লেণ্টৰ কাৰণে, কিন্তু কৰিলেও আমি যে ছাকচেছফুল হ'ম এতিয়াও আমি ক'ব পৰা নাই। সঁচাকৈ দেই, ভগৱানে আৰু এনেকুৱা কাকো নিদিয়ক, কাৰণ যিজনী মাকৰ পৰা সন্তানটো আঁতৰি যাব সেইজনী মাকেহে বুজি পাব যে কেনেকুৱা এটা ভয়ংকৰ দিন আহিব। সকলোৱে মোক কয় যে কৌশিকৰ একো নহয়, কৌশিক ভালে থাকিব, কৌশিকৰ এনেকুৱা এটা অৱস্থা নহয়। সেইটো কাৰণে সকলোকে কৈছোঁ যে কৌশিকৰ কথা সকলোখিনিকে মই ক'ব পৰাকৈ সম্ভৱ হোৱা নাই। বহুতে হোৱাটছআপ মেছেজ কৰিছে, বহুতে মোক মেছেজতো খুজি আছে যে ডক্টৰে কি ক'লে, আৰু ডক্টৰে সেইখিনি কথাকে ক'লে, কিন্তু কৌশিকৰ মুখলৈ চাই আমি থাকিবলৈ বহুত কষ্টকৰ হৈছে, যিহেতু কেতিয়াও নভবা এটা দিন আমাৰ জীৱনলৈ আহিলে, আৰু তেনেকুৱা এটা জীৱন কাৰো নাহক। তাৰপিছতে যদিও আমি ব'ন মেৰ' ট্ৰেন্সপ্লেণ্ট কৰোঁ তেনেহ'লে কৌশিকক 6 মাহৰ মূৰে 3 মাহৰ মূৰে ব্লাড দি থাকিব লাগিব বুলি কৈছে, আৰু সেইখিনিতো আৰু ভাবিব নোৱাৰা এটা দিন আমাৰ ফালে আহি আছে। তাৰপিছত যে আমাৰ কি অৱস্থা হ'ব সেইখিনি আমি কল্পনা কৰিব পৰা নাই, আৰু নাজানো আৰু আমি কিমানখিনি দুখ লৈ জীয়াই থাকিব লাগিব। যেতিয়া কৌশিকৰ লগত অকণমান হাঁহোঁ তেতিয়া অকণমান মনটো ভাল লাগে যে তাক হহুৱাব পাৰিছোঁ, আৰু সেই মিছা হাঁহিটো তাক দেখাই পিনে আমি তাৰ লগত ধেমালি কৰি থাকোঁ। কিন্তু কেতিয়াও ভবা নাছিলোঁ যে এনেকুৱা এটা দিন আহিব।
নাজানো ভগৱানে আমাক কিহৰ পৰীক্ষা লৈছে, কিহৰ দুখ জাপি দিলে, কিন্তু বহুত কষ্ট হৈছে কৌশিকৰ মুখখনলৈ চাই। এনেকুৱা এটা দিন নাই যে আমি তাৰ সন্মুখলৈ চাই চকু পানী টুকিব নথকাকৈ আছোঁ, কিন্তু তালৈ চালেই চকু পানী ওলাই আহে। কাৰণ সি আজি যিটো সুস্থ হৈ আছে, যিখিনি হৈ আছে, তাৰপিছত যে আৰু কি হ'বলৈ গৈ আছে সঁচাকৈ আমি ভাবিবই পৰা নাই। নাজানো যিমান দিন পাৰিম কষ্ট কৰি যাম, আৰু তাৰ বাবে গোটেই জীৱনটো উচৰ্গা কৰিছোঁ। মাক বাপেক হিচাপে যিখিনি দায়িত্ব আছে সদায় পালন কৰি যাম। তাৰ বাবে সকলোৰে ওচৰত ভৰিত ধৰি তাৰ বাবে কাৰোবাৰ ওচৰত ধাৰ কৰিছোঁ, কাৰোবাৰ ওচৰত সুদলৈ লৈছোঁ। ইমানখিনি পইচা পাতি লৈ অপাৰেশ্যনটো কৰিলোঁ যদিও এতিয়াও আমি ছাকচেছ হোৱা নাই। এতিয়াও আমাৰ বহুত ধাৰত আমি টোপ গৈ আছোঁ। সেইটো কাৰণে বাপেক কামলৈ যাব লগা হৈছে আৰু কৌশিকক লৈ মই ৰুমত অকলে থাকিব লগা হৈছে। আৰু সেই সময়খিনি অকল আমিহে ভুক্তভোগী। আমাৰ বহুতখিনি পইচা এতিয়া ধাৰলৈ লৈ পিনে কৌশিকক অপাৰেশ্যন কৰিছিলোঁ, সুদৰ পইচা দিবলৈ আছে। বহুতখিনি প্ৰব্লেমৰ মাজত জীয়াই থাকিব লগা হৈছে। তাৰ মাজতো আকৌ কৌশিকক মুখলৈ চাই থাকিবলৈ বহুত কষ্টকৰ হৈছে। সেয়েহে আপোনালোকে সুধি থকাৰ কাৰণে ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। আৰু সকলোৰে ৰিপ্লাই কৰিব নোৱাৰাৰ বাবে দুখিত, বেয়া নাপাব। কাৰণ সকলো ইমানেই হোৱাটছএপত মেছেজ আহি আছে, সকলোখিনি ৰিপ্লাই কৰিব পৰাকৈ মোৰ ওচৰত ধৈৰ্য নাই। কাৰণ এইকেইদিন মই বহুতখিনি মন বেয়া লাগি আছে, যিহেতু কৌশিকৰ ওচৰত ডক্টৰৰ ওচৰৰ পৰা আহিছোঁ 2বাৰ 3বাৰ। সেইটো কাৰণে এইকেইদিনত আপোনালোকলৈ ভিডিঅ' আগবঢ়াব পৰা নাই, আৰু মনটোও ইমান ভাল লাগি থকা নাই কৌশিকৰ কাৰণে। আৰু সেয়েহে সকলোৱে ৰিপ্লাই কৰিব পৰা নাই, তাৰ বাবে বেয়া নাপাব।